তিতাবৰৰ চুঙি চাহ বাগিচাত আপোনালোকে বিগত সময়ছোৱাত আপোনালোকে নিজেই ইয়াত নিউজ কৰিছে আৰু ইয়াতে চুঙি চাহ বাগিচাৰ শ্ৰমিকসকলে যি এই পুৰণা লাইনৰ ৰাস্তাটোৰ মানে যিটো আবেগ লৈ পেলাই ইয়াতে দেখিছিলে আপোনালোকে যে মানে পুৰণা লাইনৰ চাহ শ্ৰমিক লগতে ল'ৰা ছোৱালীসকল স্কুল যাবলৈ কাৰণে ল'ৰা ছোৱালীখিনি বহুত অসুবিধা হয়, বোকা পানী নেওচি যাবলগীয়া হয় আৰু চাহ শ্ৰমিকসকলেও কিন্তু বোকা পানী নেওচি পেলানি বাগানলৈ যাবলগীয়া হয়। বিগত সময়ত বহুবাৰ প্ৰতিবাদ কৰা হ'ল এই ৰাস্তাটোৰ কাৰণে আৰু বহুবাৰ আবেদন নিবেদন কৰা হ'ল। তাৰ পাছতে চৰকাৰখনে আমাক সন্মান জনায় এই ৰাস্তাটো যি দিলে তাৰ বাবে অসম চৰকাৰক আন্তৰিকতাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এই ৰাস্তাটো দিয়াৰ পাছত যি নিৰ্মাণ কাৰ্য চলি আছে একেবাৰে অনিয়ম আৰু দুৰ্নীতি। এই অনিয়ম আৰু দুৰ্নীতিক লৈ পেলানি আমাৰ এটা খুব প্ৰকাশ হৈছে যে চৰকাৰখনে কোটি কোটি টকা বাগানৰ নামত খৰচ কৰি আছে, লাইনখিনিৰ নামত, পকা ৰাস্তাৰ নামত আৰু লাইনৰ পকীকৰণ কৰাৰ যিটো চৰকাৰখনে এটা সপোন চাইছে, তেখেতলোকে আমাক আস্থা আৰু বিশ্বাস দিছিলে তেনেধৰণে ৰাস্তাবোৰ নিৰ্মাণ কৰি থকা হৈছে। তিতাবৰত কিন্তু বিভিন্ন ঠাইত তেনেকুৱা ৰাস্তা মানে নিৰ্মাণ কৰি থকা হৈছে। বিগত কেইদিনমানৰ আগত আপোনালোকে নিজে দেখিব যে ঢলি চাহ বাগিচাটো তেনেকুৱা এটা নিৰ্মাণ কাৰ্য চলি আছে, তাতো কিন্তু চেন গ্ৰেভেলৰ জেগাত লেণ্ড গ্ৰেভেল দিয়া হৈছিলে। সেম কণ্ডিশ্যন তিতাবৰৰ চুঙি চাহ বাগিচাৰ পুৰণা লাইনৰ যিটো ৰাস্তা নিৰ্মাণ কৰা হৈছে, এই ৰাস্তা নিৰ্মাণতো সেম মানে দুৰ্নীতি আৰু অনিয়ম কাৰ্য চলি থকা দেখাইছে। আপোনালোকে নিজে দেখিছে যে ইয়াত নিম্ন মানদণ্ডৰ মানে চেন গ্ৰেভেল, য'ত নেকি চেন গ্ৰেভেল মাত্ৰ কেইটামান আৰু গোটেইকেইটা মাটি মানে যিটো বৰষুণ এজাক পৰিলে কিন্তু ইয়াত বোকাময় হোৱাৰ মানে সম্ভাৱনা আছে। গতিকে আমি এই যি অনিয়ম আৰু দুৰ্নীতি কাৰ্যক আমি ঠিকাদাৰৰ লগতে বিজেপি কৰ্মীয়ে কেইটামান মিতিৰালি কৰি যি মানে ইয়াত নিৰ্মাণ কৰি থকা হৈছে আমি দেখি আছোঁ, সেইসকলক কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তীব্ৰ বিৰোধিতা আৰু ধিক্কাৰ জনাইছোঁ। আৰু সন্মানীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথাই জনাই দিব বিচাৰিছোঁ যে তিতাবৰত যি মানে আমাৰ PWD SDO আছে, সেই SDO গৰাকীক যেতিয়া আমি এই অনিয়ম কাৰ্য চলাই থকাৰ খবৰ যেতিয়া তেখেতক দিওঁ, তেখেতে আমাক কি কয় যে লেণ্ড গ্ৰেভেলটো বেছিয়ে ভাল বুলি কৈছে, যে ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত এই চেন গ্ৰেভেলটো দিলে মানে ভাল হয় আৰু ৰাস্তা নিৰ্মাণটো ভাল হয়। মই ভাবোঁ সন্মানীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে যি মানে দুৰ্নীতিমুক্ত যিটো চৰকাৰ গঠন কৰিবলৈ লৈছে, চৰকাৰখনে যি মানে এটা দুৰ্নীতিমুক্তভাৱে নিৰ্মাণ মানে কাৰ্য যিখিনি অসমখন গঢ়াৰ যিটো চেষ্টা কৰি আছে, সেই সময়তে কিন্তু আসাম অফিচাৰে, আসাম ঠিকাদাৰে, আসাম বিজেপি কৰ্মীয়ে কিন্তু চৰকাৰটোক বিপদে পৰিচালিত কৰিবৰ কাৰণে তেখেতলোকে চেষ্টা চলাই আছে। গতিকে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাটোৰ প্ৰতি মানে